আজি আমি আৰু এটা নতুন কনসেপ্ট স্থানাঙ্ক জ্যামিতি মানে কোঅর্ডিনেট জ্যামিতি তো কোঅর্ডিনেট জ্যামিতি আজি বেসিকখিনি চাও পিছত দেখা যাব কি হয় কি নহয় তো কোঅর্ডিনেট জ্যামিতি কোঅর্ডিনেট জিওমেট্রি আমি ইয়াক কৰিম স্থানাঙ্ক তো কোঅর্ডিনেট জিওমেট্রি বা স্থানাঙ্ক আমি কেনেকুৱা হয় বস্তুটো এৰ টু ডাইমেনশন এক্সিস্ট হয় এফালে x ড্যাশ থাকে এটো হৰাইজন্টাল দিস ইজ হৰাইজন্টাল লাইন থাকিব এটো ভাৰ্টিকেল লাইন হৰাইজন্টাল আৰু ভাৰ্টিকেল লাইন যেটো হৰাইজন্টাল থাকে এটো সদায় x এক্সিস বুলি কোৱা হয় মই পুৰা স্টেপ বাই স্টেপ বুজাই আছো আৰু ভাৰ্টিকেল লাইনডালক কোৱা হয় y এক্সিস মানে y ড্যাশ সদায় হৰাইজন্টালি কি থাকিব x এক্সিস আৰু ভাৰ্টিকেলি থাকিব y এক্সিস তো এক্সিস যেটো থাকিব x এক্সিস এই দুটা এক্সিসে যত ইন্টারসেক্ট কৰিব ইন্টারসেক্ট মানে কি যত কাটাকাটি কৰে কাটাকাটিটো কোৱা হয় ইন্টারসেক্ট কৰা যেটো পয়েন্টত ইন্টারসেক্ট কৰিব যেটো পয়েন্টত কাটিব হেতু কয় অৰিজিন o এটো জিরো নহয় ইটস নট এ জিরো ইটস o অৰিজিন যেটো হৰাইজন্টাল লাইন এই হৰাইজন্টাল লাইনলৈ কয় xo x ড্যাশ আৰু ভাৰ্টিকেল লাইনডাল হৈ গল y ড্যাশ y ড্যাশ এই xo x ড্যাশ আৰু y ড্যাশ হল এক্সিস অসমীয়াত কয় অক্ষ মই লিখি দিছো এটো হল এক্সিস এবিলা হল এক্সিস এটা এটো কি বুলি কয় হয় এক্সিসক কি বুলি কয় অক্ষ বুলি কয় অসমীয়াত কি বুলি কয় অক্ষ মন ৰাখিবা অসমীয়াত কি কয় অক্ষ তো এটো হল হৰাইজন্টাল লাইনডাল সদায় কি হয় x আৰু ভাৰ্টিকেলডাল সদায় কি হয় y তো xo x ড্যাশ মিন্স হৰাইজন্টাল লাইন আৰু y ড্যাশ মিন্স ভাৰ্টিকেল লাইন আৰু এইবিলা সদায় গোটেইবিলা সদায় কি হয় 90 ডিগ্ৰী হয় এইবিলা কিমান কি হয় 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী মানে পারপেন্ডিকুলার লম্ব হয় এটো এটোৰ ওপৰত সদায় কি হ'ব লম্ব হ'ব পারপেন্ডিকুলার হয় এতিয়া এটো আমি গম পালো এটা নেক্সট এই যেটো পয়েন্ট এই পয়েন্টটো যেটো কাটিব এটো যেটো কাটাকাটি কৰিছে এই কাটাকাটি যেটো পয়েন্ট এটো কয় o জিরো নহয় ইটস নট এ জিরো হা ইটস o এটো o মানে হৈ গল এটো যেটো কাটিব এই কাটাটো কয় হয় অৰিজিন বুলি কয় এটো কি বুলি কয় অৰিজিন o টেন্ডস টু অৰিজিন এটো কি কয় অৰিজিন মানে অসমীয়াত কয় মূল বিন্দু অসমীয়াত কি বুলি কয় মূল বিন্দু অসমীয়াত কি বুলি কয় মূল বিন্দু xo x ড্যাশ y ড্যাশ দুটাল এক্সিস হয় দুডাল এক্সিস হেকানে এটো টু ডাইমেনশনাল জ্যামিতি হয় টু ডাইমেনশনাল কোঅর্ডিনেট জ্যামিতি 2D কারণ দুডালে আছে হল প্রথম ক্লিয়ার হরাইজন্টাল লক কি বুলি কোৱা হয় xo s ড্যাশ ভার্টিক্যাল লক কি কোৱা হয় y ড্যাশ তো আশা কৰো এখিনলৈকে ক্লিয়ার হ'বই লাগে আৰু দুটাই যেটো পয়েন্টত কাটাকাটি কৰিছে ইন্টারসেক্ট কৰিছে তাক কি বুলি কোৱা হয় অৰিজিন মানে মূল বিন্দু বুলি কয় এতিয়া আমি নেক্সট পাৰ্টলৈ যাম এতিয়া চোৱা এখিন এটা বস্তু কৈ দিও এইফালে যেটো আছে এইফালে এটো রাইট হ্যান্ড সাইড সোঁফাল এটো হয় কি বাওঁফাল এটো ওপৰ এটো হৈ গল তল এইটো যেটো সোঁফাল এই সোঁফালে যেটা যাম মানে এফালে যেটো x থাকিব x এফালে x ড্যাশ হা x ৰ ফালে জিফালে যাব x ৰ ফালে যোৱা মানে x পজিটিভ ভ্যালু যায় এফালে সদায় কি হয় x ৰ পজিটিভ ভ্যালু এটো x ৰ কোন ভ্যালু পজিটিভ আৰু ড্যাশৰ ফালে সদায় নেগেটিভ যায় হেতু মন ৰাখিলে হল x ৰ ফালে পজিটিভ যাব ড্যাশৰ ফালে নেগেটিভ ঠিক মানে y ৰ ফালে পজিটিভ আৰু ড্যাশৰ ফালে সদায় কি নেগেটিভ এটা যদি x ৰ পজিটিভ ভ্যালু তেনে হলে হয় ইয়াত হ'ব পাৰে নহলে মানে এফালে যাব ইয়াত পিছত মই বুজাই আছো এটো এফালে যাব আৰু যদি x ৰ নেগেটিভ ভ্যালু হয় তেনে হলে এফালে আহিব y ৰ পজিটিভ ভ্যালু হলে ওপৰ ফালে যাব y ৰ নেগেটিভ ভ্যালু হলে তল ফালে আহিব তো এটো ক্লিয়াৰ x ৰ পজিটিভ ভ্যালু হলে এফালে যাব x ৰ নেগেটিভ ভ্যালু এফালে আহিব y ৰ পজিটিভ ভ্যালু এফালে যাব y ৰ পজিটিভ ভ্যালু তলৰ ফালে আহিব নেগেটিভ ভ্যালু তলৰ ফালে আহিব এই যে চাৰিটা ভাগ যে গঠন হল চাৰিটা ভাগ যে ফর্ম হল চাৰিটা পার্ট যে বনালে এই পার্ট বিলাকক কোৱা হয় কোয়াড্রেন্ট কি বুলি কয় এবিলাকক কোয়াড্রেন্ট বুলি কয়
তো এইখিনি মই মুছো এক্স অ' এক্স ডেছ ৱাই অ' ৱাই ডেছ হৰাইজেণ্টেলডাল এক্স অ' এক্স ডেছ ভাৰ্টিকেলডাল ৱাই অ' ৱাই ডেছ যিটো পইণ্টত কাটিব সেইটো হৈ গ'ল অৰিজিন বা মূলবিন্দু এতিয়া আমি গম পালোঁ কি এক্সৰ ফালে সদায় পজিটিভ ভেলু যায় এক্স ডেছৰ ফালে কি যাব নিগেটিভ ৱাইৰ ফালে পজিটিভ ৱাই ডেছৰ ফালে নিগেটিভ ইয়াত চাৰিটা ভাগ হ'ল এই চাৰিটা ভাগক কোৱা হয় কোৱাড্ৰেণ্ট কি বুলি কয় কোৱাড্ৰেণ্ট তো এইটো হৈ গ'ল কোৱাড্ৰেণ্ট এইবিলাক পাৰ্টবিলাকক কি বুলি কয় কোৱাড্ৰেণ্ট আৰু অসমীয়াত ইয়াক কয় পাদ গতিকে পাদ মানে এইটো বেলেগ সেইটো নহয় বাৰু এইটো পাদ মানে পাৰ্ট তো অসমীয়াত এইটো কয় কি পাদ আৰু ইংৰাজীত কোৱা হয় এইটো কি কোৱাড্ৰেণ্ট তো এইটো হ'ল এনেকৈ যায় সদায় এণ্টি ক্লক ৱাইজ নট ক্লক ৱাইজ হা এণ্টি ক্লক ৱাইজ মানে ঘূৰি এনেকৈ ঘূৰে ন এইফালে ঘূৰি ঘূৰে এণ্টি ক্লক ৱাইজ মানে এইফালে এনেকৈ ঘূৰে জ্যামিতি সদায় আমি জেনেৰেলি এণ্টি ক্লক ৱাইজ তো এইটো হ'ল প্ৰথম পাদ মানে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট এইটো হৈ গ'ল ছেকেণ্ড কোৱাড্ৰেণ্ট এনেকৈ ঘূৰিব এইটো হৈ গ'ল থাৰ্ড কোৱাড্ৰেণ্ট আৰু এইটো আহি গ'ল ফ'ৰ্থ কোৱাড্ৰেণ্ট প্ৰথম পাদ দ্বিতীয় পাদ 3 নম্বৰ পাদ 4 নম্বৰ পাদ চাবা দেই পাদ মানে আকৌ এতিয়া কথা হৈ গ'ল ফাৰ্ষ্ট পাৰ্টত কি কি হ'ব এতিয়া ইয়াত আমি ফাৰ্ষ্ট পাৰ্টত যিকোনো এটা পইণ্ট ধৰিলে এইটো এটা পইণ্ট ছেকেণ্ড পইণ্টৰ পইণ্ট ধৰিলোঁ মই এই পইণ্টটো থাৰ্ডত ধৰিলোঁ মই এই পইণ্টটো ফ'ৰ্থত ধৰিলোঁ মই এই পইণ্টটো এই পইণ্টটো পাবৰ কাৰণে প্ৰথমত মই কেনেকৈ যাব লাগিব এইফালে যাব লাগিব এনেকৈ যাব লাগিব ইমানমান হয় তাৰপিছত আমি যাব লাগিব ওপৰলৈ ভালকৈ মন দিবা বস্তুটো তো ফাৰ্ষ্ট আমি এনেকৈ প্ৰথম ডাইৰেক্ট এনেকৈ যাব নোৱাৰোঁ এইটো কোনো ডাইমেনশ্যন নায়েই তেনেকৈ তো প্ৰথম আমি যাব লাগিব কেনেকৈ এনেকৈ আৰু প্ৰথম আমি এনেকৈ নাযাওঁ এতিয়া কোনোবাই সুধিব পাৰে বোলে এইটো এনেকৈওতো যাব পাৰি এনেকৈ গৈ এনেকৈও যাব পাৰি ন ফাৰ্ষ্ট এনে সদায় ফাৰ্ষ্ট এক্স সদায় হৰাইজেণ্টেল লাইনটো প্ৰথম তাৰপিছতহে ভাৰ্টিকেল সদায় প্ৰথমত আমি হৰাইজেণ্টেলি যাম তাৰপিছতহে আমি ভাৰ্টিকেলি যাম গতিকে প্ৰথম ডাইৰেক্ট আমি ওপৰলৈ দৌৰ নামাৰোঁ প্ৰথম আমি চিধা ৰাস্তাৰে যাম তাৰপিছত আমি এনেকৈ যাম তো প্ৰথম এইটো মতে যাম এনেকৈ তো ক্লিয়াৰ বস্তুটো হয় এইফালে থাকিলে আমি এইফালে মানে প্ৰথম আমি হৰাইজেণ্টেল লাইনটো দিহে যাম তো প্ৰথম এনেকৈ গ'লোঁ তাৰপিছত আমি যাম এনেকৈ পইণ্টটো পালোঁ মই আগতে এটা কথা কৈছিলোঁ যে এইফালে এক্সৰ কি ভেলু হয় পজিটিভ হয়নে এক্সৰ ভেলু এইফালে পজিটিভ আৰু ডেছৰ ফালে সদায় কি হয় নিগেটিভ ৱাই ভেলু এইফালে পজিটিভ আৰু ডেছৰ ফালে কি নিগেটিভ ক্লিয়াৰ বস্তুটো তো পইণ্টটো এইফালে থাকে মানে আমি ফাৰ্ষ্ট এইফালে গ'লোঁ মানে এক্সৰ ভেলু কি আহি আছে পজিটিভ ওপৰ ফালে গ'লোঁ ওপৰ ফালে ৱাই ভেলু কি পজিটিভ মানে ইয়াত এক্সৰ ভেলু পজিটিভ হয় ৱাই ভেলু কি হয় পজিটিভ হয় এই যে আমি যে এইটো যে লিখিলোঁ এইটো ছেট মানে এটা গ্ৰুপ এই গ্ৰুপত এইটো হ'ল এক্সৰ কোঅৰ্ডিনেট মানে এক্সৰ পইণ্ট এইটো হ'ল ৱাইৰ কোঅৰ্ডিনেট ৱাই পইণ্ট প্ৰথম পইণ্টটো সদায় এক্সৰ ফালে এক্সৰ হয় পিছৰটো সদায় কি হয় ৱাই হয় মই কৈছোঁ ন প্ৰথম আমি সদায় কি ফালে যাম এক্সৰ ফালে যাম হৰাইজেণ্টেল সেইকাৰণে প্ৰথমটো কাৰ হয় এক্স পিছৰটো ৱাই কাৰণ ফাৰ্ষ্ট আমি এনেকৈ গ'লোঁ তাৰপিছত এনেকৈ গ'লোঁ প্ৰথম এক্স তাৰপিছত ৱাই মানে ইয়াত এক্সৰ ভেলু পজিটিভ ৱাইৰ ভেলু পজিটিভ ক্লিয়াৰ ছেকেণ্ড এইটো পইণ্টৰ কাৰণে ফাৰ্ষ্ট আমি এইফালে অহা মানে কি জিৰ' পাৰ হোৱা জিৰ' মানে এইটো এই পইণ্টটো পাৰ হোৱা মিনছ কি এইটো পাৰ হোৱা মানে কি নিগেটিভ এক্সৰ ভেলু তে এক্সৰ ভেলু নিগেটিভ কিন্তু যাম কোনফালে ওপৰ ফালে ৱাই কি হয় পজিটিভ তে এইফালে অহা মানে এক্স নিগেটিভ ওপৰ ফালে যোৱা মানে ৱাই পজিটিভ মানে ছেকেণ্ড পাৰ্টটো সদায় কি হ'ব মাইনাছ প্লাছ থাৰ্ডৰ এই পইণ্টটো পাবৰ কাৰণে আমি কেনেকৈ আহিব লাগিব প্ৰথম এইফালে আহিব লাগিব কাৰণ আমি এনেকৈ নাহোঁ কাৰণ এইটো ৱাই আছে আমি কৈছোঁ যে প্ৰথম সদায় কি হয় হৰাইজেণ্টেলি যায় তো ফাৰ্ষ্ট আমি এনেকৈ আহিম এইফালে এক্সৰ ভেলু কি আহি গ'ল নিগেটিভ আকৌ আমি তললৈ আহিম তললৈ ৱাই ডেছ আছে মানে ৱাই ভেলু কি আহিব নিগেটিভ মানে ভেলু নহয় এক্সৰ পইণ্ট আৰু ৱাই পইণ্ট এক্স পইণ্টটো কিমান আহিব নিগেটিভ আৰু ৱাই পইণ্টটো কি আহিব নিগেটিভ মানে থাৰ্ড কোৱাড্ৰেণ্টত এক্স আৰু ৱাই দুইটাৰ ভেলু কি হয় নিগেটিভ হয় আৰু ফ'ৰ্থ এই পইণ্টটো পাবৰ কাৰণে ফাৰ্ষ্ট আমি কোনফালে যাম এইফালে যাম নেকি নাযাওঁ কাৰণ এইফালে ৱাই এক্সৰ ফালে সদায় যাম ফাৰ্ষ্ট এইফালে যাম তাৰপিছত আমি তললৈ আহিম তে প্ৰথম এইফালে যোৱা মানে কি এক্সৰ ভেলু কি প্লাছ তললৈ মানে কি ৱাই ডেছ আছে মানে কি মাইনাছ মানে প্লাছ মাইনাছ এইটো সোধে এইটো কুৱেশ্যনছ এনেকুৱা টাইপৰ কুৱেশ্যনছ আহি গেৰেণ্টি আহে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত সদায় কি হয় প্লাছ প্লাছ ছেকেণ্ড কোৱাড্ৰেণ্টত মাইনাছ প্লাছ থাৰ্ড কোৱাড্ৰেণ্টত মাইনাছ মাইনাছ ফ'ৰ্থ কোৱাড্ৰেণ্টত কি প্লাছ মানে যদি কেনেবাকৈ পৰীক্ষাত এক্সাম টাইমত বা কিবা যদি কনফিউজ হয় জাষ্ট খাইডত নাই আঁকি দিলেই হ'ল মোক ফাৰ্ষ্ট কোৱাড্ৰেণ্ট কৈছে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট মানে এইফালে যাব লাগিব মই এক্সৰ ভেলু প্লাছ হ'ব উপায় ভেলু প্লাছ হ'ব তো প্লাছ এতিয়া আৰু ছেকেণ্ড কোৱাড্ৰেণ্ট ধৰিলে ইয়াত আহিলে মই এক্সৰ ভেলু এইফালে আহিব লাগিব
এফালে আহা মানে কি মাইনাছ আৰু ওপৰ ফালে যোৱা মানে কি প্লাছ তো মাইনাছ প্লাছ এটা থাৰ্ড পইণ্ট ইয়াত আছে ইয়াত থকা মানে এক্সৰ ভেলু এফালে আহিব লাগিব এফালে মানে কি মাইনাছ y ভেলু তললৈ আহিব লাগিব মানে y তললৈ আহিব লাগিব মানে y মাইনাছ তে মাইনাছ মাইনাছ ফৰ্থ পইণ্টটো ইয়াত আছে ইয়াত থকা মানে এক্সৰ এফালে আহিলে কি প্লাছ তললৈ আহিলে কি মাইনাছ মানে প্লাছ মাইনাছ তো বস্তুটো ক্লিয়াৰ তো কোৱাড্ৰেণ্ট মানে ফাৰ্ষ্ট পাৰ্টত প্লাছ প্লাছ পজিটিভ পজিটিভ সেকেন্ডত কি আহে মাইনাছ প্লাছ থাৰ্ডত মাইনাছ মাইনাছ ফৰ্থত প্লাছ মাইনাছ ক্লিয়াৰ বস্তুটো গতিকে এইটো হৈ গ'ল তোমাৰ এতিয়া ইয়াৰ যিটো কোঅৰ্ডিনেট ওৰ কোঅৰ্ডিনেট কি হ'ব এইখিনি ষ্টাৰ্টিং পইণ্ট এক্সৰ পইণ্টটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এক্সৰ পইণ্টটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এক্স ডেছৰ ফালেও পইণ্ট ইয়াৰ পৰাই আহিব ৱাইৰ ফালে ওপৰলৈ গ'লেও পইণ্ট ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব তলৰ ফালে ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব তো ষ্টাৰ্ট সদায় ক'ৰ পৰা হয় জিৰ'ৰ পৰা হয় মানে এক্সৰ ভেলু জিৰ'ৰ পৰা ষ্টাৰ্ট হৈ আছে y ভেলু 0 পৰা ষ্টাৰ্ট হৈ আছে মানে 0,0 গতিকে অৰিজিনৰ হেইটো সদায় কি হয় কোঅৰ্ডিনেটটো 0 কোঅৰ্ডিনেট মিন্স কি x পইণ্ট আৰু y পইণ্ট দুইটাক একেলগে কোঅৰ্ডিনেট বুলি কয় ইয়াতো এটা কথা মই কৈ দিওঁ যেটো কোঅৰ্ডিনেট স্থানাংক মানে কি এটো সেট অফ এটো সেট মানে এটা সেট হয় কাৰ সেট হয় x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেটৰ সেট হয় তে প্ৰথমটো সদায় কি হয় x কোঅৰ্ডিনেট হয় পিছৰটো সদায় কি হয় y কোঅৰ্ডিনেট মানে প্ৰথম সদায় x থাকিব পিছৰটো সদায় কি থাকিব y থাকিব এটো কোঅৰ্ডিনেট মানে x পইণ্ট আৰু y পইণ্ট এটো প্লাস মাইনাস মাইনাস প্লাস যিকোনো হ'ব পাৰে আৰু তাৰ ওপৰত ডিপেন্ড কৰি আমি গম পাম যে এটো কোনটো কোৱাড্ৰেণ্টত আছে যদি এনেকুৱা থাকে -5,3 এনে খুলি দিব কোনটো কোৱাড্ৰেণ্টত মাইনাস প্লাস তে মাইনাস প্লাস হলে কি হ'ব সেকেন্ড কোৱাড্ৰেণ্টত থাকিব এতিয়া বলে পৰীক্ষাত মই কনফিউজ হৈ গলো কোনটো কোৱাড্ৰেণ্টত মই নাজানো নালাগে জানিব আগিললৈ হল সাইডত মাইনাস প্লাস এটো কাৰ সদায় মোৰ ৰাখিব লাগে প্ৰথমটো সদায় x হয় xত কি আছে মাইনাস xত মাইনাস মানে কোন ফালে আহিব এইফালে কাৰণ to x ড্যাশ হয় এটো x হয় এটো y এটো y ড্যাশ এইফালে আহিব x মাইনাস আছে মানে কি এইফালে আহিব এইফালে আৰু y কি আছে প্লাস প্লাস মানে ওপৰলৈ যাব এইফালে আহিব আৰু ওপৰলৈ যাব মানে ক'ত থাকিব পইণ্টটো এইফালে থাকিব তো ইয়াত থাকা মানে কি সেকেন্ড হৈ গ'ল সেকেন্ড এটা যদি মোক কয় বলে নাই প্লাস মাইনাস এটা কি হ'ব নহ'ব এটো প্লাস মাইনাস হলে কি হ'ব x ৰ ভ্যালু পজিটিভ মানে এফালে আহিব x আছে x ৰ ফালে সদায় পজিটিভ যায় আৰু y নেগেটিভ আছে y নেগেটিভ মানে সদায় ডেছৰ ফালে কি আহে নেগেটিভ আহে মই কৈছোৱে তল ফালে আহিব মানে পইণ্টটো ক'ত থাকিব ইয়াত থাকিব এটো কোনটো কোৱাড্ৰেণ্ট ফৰ্থ কোৱাড্ৰেণ্ট বুলে নাই দুইটাই প্লাস তে দুইটাই মানে x প্লাস এফালে গ'ল y প্লাস ওপৰ ফালে গ'ল মানে ক'ত থাকিব ফাৰ্স্ট কোৱাড্ৰেণ্ট নাই দুইটাই মাইনাস যেতিয়া মাইনাস মানে প্ৰথম x x ডেছৰ ফালে আহিব কাৰণ ডেছৰ ফালে সদায় মাইনাস হয় এফালে মাইনাস আহিলে y মাইনাস মানে y ডেছৰ ফালে আহিব মানে তল ফালে আহিব মানে এটো কাৰ ঘৰ কোন ফালে থাৰ্ড কোৱাড্ৰেণ্ট ফাৰ্স্ট সেকেন্ড থাৰ্ড ফৰ্থ ক্লিয়াৰ বস্তুটো গতিকে এইটোই হল কথা আৰু বাকি এটোৰ কোঅৰ্ডিনেট অৰিজিনেল কোঅৰ্ডিনেট সদায় কি হয় 0,0 ইয়াত x ৰ পইণ্ট 0 হয় y ৰ পইণ্ট কি হয় 0 হয় এতিয়া ধৰা কোনো এটা কোঅৰ্ডিনেট দি দিলো মই 5,3 এই যে 5 এটো কাৰ কোঅৰ্ডিনেট হয় x ৰ কোঅৰ্ডিনেট আচ্ছা এটো মই মুছি লম এটো হল কোঅৰ্ডিনেট মানে কি x আৰু y পইণ্টক একেলগে কি বুলি কয় কোঅৰ্ডিনেট বুলি কয় এতিয়া ধৰা 5,3 এটো কাৰ কোঅৰ্ডিনেট এটো x ৰ কোঅৰ্ডিনেট এটো কাৰ কোঅৰ্ডিনেট y কোঅৰ্ডিনেট দুইটা একেলগে কোঅৰ্ডিনেট কিন্তু x ৰ যেটো কোঅৰ্ডিনেট এটো কয় এবসিসা বৰ সুন্দৰ নাম কি এবসিসা এটো কি বুলি কয় এবসিসা আৰু y যেটো কোঅৰ্ডিনেট এটো কয় অৰ্ডিনেট এটো কি বুলি কয় অৰ্ডিনেট x ৰ তো কয় এবসিসা মানে ভুজ অসমীয়াত কয় ভুজ আৰু ইয়াক কয় কোটি ইয়াক কয় কি কোটি নে কোটি আছিল জানো কোটিয়ে হয় থাকে কোটি তো x ৰ যেটো কোঅৰ্ডিনেট তাক কি বুলি কয় এবসিসা মানে এবসিসা বুলি ক'লে আমি জানিম যে x কোঅৰ্ডিনেট এটা যদি কোৱেশ্চন খুদে ইয়াত এবসিসা কি হয় পজিটিভ আৰু অৰ্ডিনেট কি হয় পজিটিভ মানে ভুজু পজিটিভ কোটিও পজিটিভ ইয়াত এবসিসা কি হৈ আছে নেগেটিভ এবসিসা মানে x ৰ পইণ্ট
আৰু y পইণ্টটো কি পজিটিভ আৰু y পইণ্টটো কি বুলি কয় অৰ্ডিনেট বা কুটি ভুজ কি নিগেটিভ কুটি কি পজিটিভ এবসিছা কি নিগেটিভ অৰ্ডিনেট কি পজিটিভ এবসিছা নিগেটিভ অৰ্ডিনেট নিগেটিভ ভুজ নিগেটিভ কুটি নিগেটিভ এবসিছা পজিটিভ আৰু অৰ্ডিনেট নিগেটিভ বস্তুটো কনসেপ্টটো ক্লিয়াৰ তে এইটো হৈ গল x ৰ পইণ্টটো কি বুলি কয় x ৰ কোঅৰ্ডিনেটটো কয় এবসিছা আৰু y কোঅৰ্ডিনেটটো কি বুলি কোৱা হয় অৰ্ডিনেট এতিয়া হল এইটো x ৰ কোঅৰ্ডিনেটটো সদায় কি এবসিছা y টো হৈ গল কি অৰ্ডিনেট